দিনটো অফিসত বহি বহি মই যে কিমান কি খাওঁ আপোনালোকেতো সেইটো কথা গম নাপায়। টিফিন লৈ যাওঁ যদিও গধলাক লাগিন কিয় বা পেটটো কুৰকুৰু কৰে মই গম নাপাওঁ। মাজতে একমাহ মান ইমানে খাইছো শকত হৈ যায় আৰু মই যিহেতু খাই ভাল পাওঁ আকলাই আপোনালোকক খৰ ভিডিঅ' দেখাই থাকো, কিন্তু ইটা লাহেকে যি হেৰি ফাটা গৰম দিব আৰু লগতে ৰ'দটোৰ কথানো কি কম। পিছে এই গৰমত যদি মেকআপো কৰো মুখৰ অৱস্থাটো একদম অৱস্থা নহয় হৈ যাব। সেই কাৰণে সলিউশনত মই এটা বঢ়িয়া বস্তু অৰ্ডাৰ কৰিছো আৰু সেই বস্তুটো হল এইটো। পিছে এই গৰমত মই মেকআপ কৰিলে মোৰ ফেচৰ অৱস্থা এনেহেন কেকি হৈ যায় আৰু সেই কাৰণে ডামডকৰ এই আল্ট্ৰা ভায়োলেট 4% নিয়াচিনামাইড SPF 50 PA+++ সানস্ক্রিন। এই ক্ৰীমটোত আছে 4% নিয়াচিনামাইড আৰু লগতে পুৰা লাইট ওয়েট নন গ্ৰিসি পারফেক্ট ফৰ ৰেগুলাৰ ইউজ। কোনো ধৰণৰ হোৱাইট কাষ্টটো নাই আৰু ইনষ্টেড এটা নেচাৰেল গ্লো দিয়ে। আপোনালোকে নিজে চাওক না, মই এটা সাইডে লগাইছো আৰু এটা সাইডে লগা নাছিল। ডিফাৰেন্সটো আপোনালোকে নিজে দেখা পালাকে। আৰু ইয়াৰে এই পিচ টোনটোৱে আমাৰ আনইভেন স্কিন টোনটো বেলেন্স কৰে আৰু লগতে SPF 50 সান প্ৰটেকচন দিয়ে। দেখছি না নাই, এটা প্ৰডাক্টে স্কিন কেয়াৰ সান কেয়াৰ সব দি দিলাক। আপোনালোককো লাগে যদি purple.com কিনবা পাৰে, নহলি মই এতে লিংকটো দিয়ে থৈ দিম।